ফাগুনৰ মুকলি আকাশৰ তলত নাটক চোৱাৰো এক সুকীয়া মাদকতা আছে। যিসকল দৰ্শকে কৈঠালকুছিৰ কানাইতোলা পথাৰত অনুষ্ঠিত পথাৰ নাটমেলা উপভোগ কৰিছে, সেইসকল দৰ্শকক নাটকৰ এনে ব্যতিক্ৰমী যাত্ৰাই আপ্লুত কৰি আহিছে। এইখন পথাৰতে অপেচাদাৰী নাট্যগোষ্ঠী সোণাগড় উদ্যোগত প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে এক নতুন চিন্তাৰে ব্যতিক্ৰমী নাট্যধাৰা। সোণাগড় এই বছৰৰ 10ম বাৰ্ষিক নাট্যমেলাৰ প্ৰথম দিনা নাট্যপীঠ নলবাৰীয়ে নিবেদন কৰা জিতু কলিতা ৰচিত আৰু পৰিচালিত কোক আৰু দীপক হালৈৰ দ্বাৰা ৰচিত আৰু নাট্যদল প্ৰজন্মই নিবেদন কৰা ৰঘুমলা নামৰ দুখন নাটক মঞ্চস্থ কৰা হয়। আহকচোন অতি মননশীল এই দুখন নাটকৰ কিছু অংশ উপভোগ কৰোঁ। তাৰ আগতে আপোনালোক যদি চেনেলটোলৈ প্ৰথমবাৰলৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়ে যেন। সঁচাকৈ সংস্কৃতিবান মানুহ দেই, ইমান ধুনীয়া গামোচা দিছে। ধুনীয়াকৈ লিখিছে শ্ৰদ্ধাৰে হেমন্ত ৰাগিনী প্ৰযোজক HR প্ৰডাকশ্যন। মুখ্য পৰিকল্পক বিনীতা, তোমাক অশেষ ধন্যবাদ। তোমাক অশেষ 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 ধন্যবাদ। কি বুলি ভাবিছো? কি বুলি ভাবিছো? সব কৰি পেলাম, সব শেষ কৰি পেলাম। কি কৰিব বলিয়া বিহুৱা একো নালাগে মোক, একো নালাগে। তুমি তেনেকুৱাকৈ কিয় কৰিছা? তেওঁলোকে তোমাক তুমি শুনাচোন মৰম, তেওঁলোকে এইবোৰ ইমান মৰমত দিছে তোমাক। সৌৰভ, চাই ভালে আহা। সৌৰভ, ইমান ধুনীয়া গামোচা, সম্বৰ্ধনা পত্ৰ। চোৱাচোন এই সম্বৰ্ধনা পত্ৰবিলাক। এইফালে আহা। ইমান ধুনীয়া গামোচাখন তুমি কেনেকৈ কৈছা কোৱাচোন? তোমাৰ হৈছে কি কোৱাচোন? তুমি মোক কথাটো বুজাই কোৱাচোন। শুনাচোন, সেইখন ইমান মৰমত দিছে, তুমি ইমান মৰমৰ বস্তুটো কিয় তেনেকৈ মৰম এইবোৰ মোৰ বাবে চিপচৰি। কেনেকৈ লগাই চাবা, কেনেকৈ লগাই চাবা। কি কৰিছা? কি কৰিছা এইবোৰ? অমংগলীয়া কথা নকবা। হৈছে কি তোমাৰ কোৱাচোন? হৈছে কি তোমাৰ কোৱাচোন? কি হৈছে? কিয় তেনেকুৱাখন কৰিছা? আজি পুৰা আমাৰ ইয়াত থাকিব নোৱাৰে। মোৰ যদি কিবা ভুল হৈছে কোৱা, কিন্তু তুমি এনেকুৱাখন নকৰিবা। ইয়াৰ বাবে হৈছে কি হৈছে কথাটো মুখটো খুলি কোৱা।
কালি দিলীপদা এইটো কৈছে তুমি তাক বৰ আনন্দত আছা তোমাক সিহঁতে দামী হোটেলত ৰাখিছে কিয় আহিছিল কিয় আহিছিল মানে কিয় আহিছিল এই তোমাৰ লয়ে গুচি গ'ল বহীখন নহয় তুমি কথাবোৰ তেনেকৈ কিয় সুধিছা লয়ে গুচি গ'ল বহীখন নহয় বহিছে আৰু বহিছে আৰু আৰু কৈছে তোমাৰ কষ্ট হ'ব বুলি তেওঁ নিজে আহিছে গাড়ী চলাই তোমাৰ বিহু নামৰ বহীখন আৰু তাৰ কষ্ট দেখি পচলা পাতত দিয়া মাছেৰে পেট ভৰাই খুৱাই পঠাইছে নহয় মানে শুনক বখানিছে খুব বখানিছে নহয় নীলিমাটো মোৰ আগত তলবা নহয় নীলিমা তুমি আজি চহৰৰ ইমান ডাঙৰ অনুষ্ঠানত থিয় দিব পাৰিছা ইমান মৰম পাইছা মহাপাপী আরে দহি দহি কিয় 24 জনী পুৰি শেষ হৈ গ'লেও আপত্তি নকৰ কি হৈছে তোৰা পাগল গম পাইছো কোনে ভাল কথা হৈ মোক শেষ কৰিলে বাকী ধুমুহা আহিল যা মই কি জানো তাৰ বাপেকৰ বিয়াত মই ছাতি ধৰা আছিলো চোৱাৰ পৰা ছাতি ধৰি দি হোমৰ গুৰিত বহুৱাইছিলো তাৰপিছত আহিল 4 বজা চৰকাৰ ধুমুহা আহে তই তাৰমানে ইয়াতে আছ তই থাকোঁতে এই গণ্ডগোলবোৰ হ'ল কেনেকৈ তই মাজত সোমাই ঠিক কৰিব নোৱাৰি মাজত বাৰু ধৰিলো কঁকালত তাৰপিছত ক'তো এৰা নাই একেবাৰে টুপিয়ে কাপোৰে চোৰা দিছে কি ক কোন হ'ব নহয়নো আৰু কোন হ'ব বৰ বেয়াকৈ মাৰিছে নিজৰ বোৱাৰীও এনেকৈ মাৰি বৰ বেয়া কথা হৈছে বৰ বেয়া কথা হৈছে নিৰ্মালী তাইতো এখন ফুটবল দুটা গ'লে গ'ল চহৰৰ পৰা আহি এইবোৰ কৰিছে আমাৰ ট্ৰফিবোৰ বিহু নামৰ বহিবোৰ সকলোবোৰ দলিয়াইছে ঘৰে খঙতে ঢোলটোকো কাটিব ওলাইছে আৰু বাধা দিয়াত এদিন নিজেই কৈছিল হে নিৰ্মালী সেই বহীখনতে মোৰ কৈশোৰ বসন্ত কলা মানুহ সকলো লুকাই আছে যিদিনা ইয়াৰ এটা গীতটো নষ্ট হ'ব জানিবা সেইদিনাই মোৰো মৃত্যু হ'ব আৰু আজি নিজে ক'লে মোৰ লগত আমি বৰ সুন্দৰ তই অধৈৰ্য নহবি মই আছো নহয় মই বুজাম নহয় তাক আচ্ছা সি এতিয়া ক'ত আছে ক'ত থাকিব ভিতৰত বেটাৰী চাৰ্জ দি আছে কিজানি যা নিৰ্মালী তাক মই মতাবলৈ হৰি বচাবা ধুমুহা নিজে আবাহন কৰি হৈয়া পোৱা নাই মোৰ তই মোৰ বাবাৰ গাত হাত দিছ তই ভস্ম হৈ যাবি চুৰমাৰ হৈ যাবি ধ্বংস হৈ যাবি তই আবুল তাবুল নহয় আবুল তাবুল নহয় লাগিছে এনেই লগা নাই জানানে নাই ইয়াত বহুত ঘটনা সোমাই আছে তহঁতক মই এয়াই শিকাইছিলোঁ নেকি হা এয়াই শিকাইছিলোঁ মই তহঁতক চা মানুহৰ জীৱনত সমস্যা আহে সেই বুলি এনেকৈ এইবিলাক উদ্ভাৱনী কৰে নেকি সমাজত ডাঙৰ মানুহ হৈ তহঁতৰ দৰে ঘৰত এই ৰূপ লোৱা মানুহৰ আজিৰ তাৰিখত অভাৱ নাই কিন্তু মনত ৰাখিবি প্ৰথমতে নিজৰ ঘৰখন ঠিক কৰিহে সমাজত ডাঙৰ মানুহ হ'ব যোৱাটো ভাল মই হাৰি গ'লো তাই তই হাৰিব নোৱাৰ তই ভুল যেতিয়া কৰিছ শুধৰণিও তয়েই কৰিব লাগিব
এই তই হাৰিব নোৱাৰ তই সিংহৰ পোৱালি ন তই সিংহৰ দৰে যুঁজিব লাগিব সি আমাৰ বোলে খেও খেও নকৰিবিচোন যা তুমিয়ে ক'বা ক'ত যাব চব কথা মুখেৰে কোৱাৰ দৰে ইমান সহজ নহয় এতিয়া আৰু কৰিবলৈ কি বাকী আছে কিয় নাথাকিব কিয় নাথাকিব দস্তুৰ মত থাকিব সকলো সমস্যাৰে এটা সমাধান থাকে মাত্ৰ তাক বিচাৰি উলিওৱাটোহে মূল কথা তই ভুল কৰিছ যিহেতুকে মেৰামতিও তই একো কৰিব লাগিব চাহৰ এই যি হ'ল হ'ল এতিয়া কথাবোৰ ভালদৰে সমাধান কৰিবলৈ চেষ্টা কৰ কি ভুল কৰিলো জনাটো একো ভুল কৰা নাই এই ৰহ মাজত সোমাই খেলি মেলি কৰি নিদিবি কথাবোৰ এটা চিষ্টেমত গৈ আছে চুপ ক সকলোবোৰ মই নজনাকৈ হৈ আছে এইবোৰ কথা প্ৰথমতে নজনাকৈ আৰম্ভ হয় কোনেও গম নাপায় তাৰপিছত গোন্ধত আমোল মোলাই যায় লুকা ভাটু তোমালোকেও কিহৰ বাবে এনেকৈ কৈ আছা মই জনাটো একো ভুল কৰা নাই তই মনে মনে থাকচোন আগতে আমাক জানি ল'ব দেচোন তাৰপিছত তই ধৰিবি চুপ ক নকয় কিয় জানি বুজি কোনোবাই ভুল কৰে নেকি সেই বুলি চকু মুটা কুলি ভাওতে থাকিবি নেকি আহি থাকা গৈ থাকা আহি থাকা মই একো দেখা নাই তোমালোকে একো কি কৈছা মই বোলো সঁচাকৈ একো ধৰিব পৰা নাই তই ধৰিবি অলপ পিছত ধৰিবি আমাক আগতে ধৰিব দিলে ক চাহৰ তই জন্ম দিয়া সন্তানটোক আজি কোনোবাই আহি নিজৰ বুলি ক'লেই যে তই মানি ল'বি নেকি মাষ্টৰ ৰ'বা এইবিলাক কোনো কাৰো কথা ক'ৰ পৰা আহিলে আমি দেখোন গাড়ীখনত আছিলোঁ গাড়ী এই যে ৰঙা গাড়ীখনৰ কথা ক'লি এই ৰঙা গাড়ীখনে ইহঁত দুটাৰ বাবে কাল হ'ল ৰঙা গাড়ীখনত অহাকেইটা ইহঁত দুইটাই মিলি একেবাৰে পাকঘৰ পোৱালি অতিথি সাক্ষাৎ দামোদৰ গতিকে দামোদৰক একেবাৰে বৰ বিৰাট বহুৱাই নাচে মঙহে ৰচি খোৱালে আৰু দামোদৰেও এমাহলৈ পেট পুৰাই খাই ইহঁত দুইটাক একেবাৰে শেষেই কৰি থৈ ইয়াৰ আটাইতকৈ মৰমৰ বস্তুতেই হাত দিলে নাই এইবোৰ আকৌ উলিয়াইছা এইবোৰ উলিয়াই কি লাভ লাভ লোকচানৰ কথা পিছত দেখা যাব আগতে লোকচানৰ কথাটো শুনিব দেচোন মাষ্টৰ কোৱাচোন নিজে ক'লা মৰমৰ সম্পত্তিত হাত দিয়া বুলি মই হাত কৰিছোঁ এইবোৰ থাকিব বুজিছে থাকি লাভ নাই ফটফটীয়া হৈ গৈছে বাপাই কাছৰ বটলত ৰসগোল্লা ভৰাই ওপৰত পৰা ঢাকোন টাইটকৈ মাৰিলে কি হ'ব জিলিকি আছে এতিয়া ফাঁচলাহে বাকী নষ্টৰ হয় ঘটিব লগাবোৰ যিহেতু ঘটিলে এতিয়া ইয়াৰ সমাধানো আজিয়েই হ'ব লাগিব হয়পাৰ নহয় দিলে কেনেকে হ'ব তোৰ মৰমৰ সেই নিলে সিহঁতে মোৰ সকলো নিলে মোৰ হেঁপাহৰ সেই বিহু নামবোৰ কিমান কষ্ট কৰি বিহু নামবোৰ সংগ্ৰহ কৰিছে বৰ দুপৰীয়া এই মাছ পথাৰত ৰোৱনী দাৱনীৰ পৰা বিহু নামবোৰ শুনিব মুঠতে বিহু নাম গাই দিব লাগে আৰু তেওঁ সেইবোৰ লিখি আনে ইমান কষ্ট কৰি মানুহজনে আৰম্ভণিতে মই এওঁক এবাৰ ভাবি চাবলৈ কৈছিলোঁ কিন্তু এওঁ কৈছিল সেই বিহু নামবোৰ এতিয়া প্ৰতিজন অসমীয়াৰ মাজলৈ যাওক দিয়া ইমান উদাৰ এই মানুহজনৰ উদাৰতাৰ সিহঁতে বৰকৈ সুবিধা ল'লে এতিয়া পিছে কি কৰিম বুলি ভাবিছোঁ কৰিবলৈ আৰু কি বাকী আছে তাই সকলোবোৰ একেই হৈ গ'ল মই নিজে তাত উপস্থিত থাকি গমেই নাপালোঁ ইমানবোৰ ডাঙৰ ডাঙৰ মানুহৰ আগত গামোচা পিন্ধাই নীলিমে মোক নিজেই কৈছিল একমাত্ৰ মোৰ বাবে হেনো সিহঁতৰ প্ৰচেষ্টা সফল যেতিয়া গীত উন্মোচন কৰিলে তেতিয়াই গম পালোঁ মোৰ নাম কতোৱে নাই তুমি নুসুধিলা কিয়
সুধিছিলোঁ তেতিয়া নীলিমে ক'লে নহ'লে হেনো প্ৰযোজকে ল'ব নাই আৰু সেয়েহে মোৰ নামটো কাটি প্ৰযোজকৰ ঘনীয়েকৰ নামটো দিলে তাৰ বিনিময়ত মোক যিমান টকা লাগে ইমান দিম বুলি কৈছে দায়িত্ব কীবৰ্ড আৰু পেইডে ঢোলৰ কাম নাইকিয়া কৰিলে আৰু প্ৰযোজকে মোৰ নাম আৰু তই মনে মনে গুচি আহিলি ভাল কৰি এইবাৰ সিহঁত আহিলে পচলা কিয় কলগছডালকে খুৱাই দিবি বাপ পাইটি মোক নাম জপ নালাগে একো নালাগে মাত্ৰ এটা কথা বৰ কষ্ট পাইছোঁ বৰ কষ্ট পাইছোঁ সিহঁতে আমাৰ বিহু নামবোৰ নি কিবা হেনো বিহুবুৰীয়া আধুনিক গীত বনাইছে সেইটো বৰ কষ্ট পাইছোঁ কষ্ট আমিও পাইছোঁ বোপাই বোপাই তহঁতি কি কৰ নাজানো কিন্তু এই বুঢ়া হ'ব থকালৈকে আমাৰ হাতান পুৰুষীয়া সংস্কৃতি জহি যাব নিদিওঁ খাটাং কথা একো কৰিব নোৱাৰা সিহঁত ডাঙৰ মানুহ সেই বুলি মনে মনে বহি থাকিবি নেকি সিহঁতৰ ধনবল বাহুবল সকলো আছে আমাৰ কি আছে আমাৰ মনোবল আছে আমাৰ যিদৰে সাক্ষাৎ দামোদৰক সেৱা কৰিব পাৰোঁ সেইদৰে দানৱকো দমন কৰিব পাৰোঁ সেই সাহস আছে আমাৰ মুখেৰে কোৱাৰ দৰে ইমান সহজ নহয় এই হাতেৰেও দেখাব পাৰোঁ চাবি নেকি একো কৰিব নোৱাৰা মই এটা সিদ্ধান্ত এতিয়াৰ পৰা আজিৰ পৰা মই বিহু নাম নাগাওঁ ঢোলো নবজাওঁ পাগল হৈছ তই পাগল হৈছ আৰে তুমি এইবোৰ কৰিলে ক্ষতি কাৰ হ'ব ক্ষতি আমাৰহে হ'ব সেইবোৰ মই একো নাজানো মই যি সিদ্ধান্ত লৈছোঁ এইটোৱে মোৰ সেই সিদ্ধান্ত পলায়নবাদী স্বভাৱ বাদ দে তই কাৰ বাবে এইবোৰ বাদ দিব ওলাইছ কাৰ বাবে এইবোৰ বাদ দিব ওলাইছ সেইসকলৰ বাবে যিবোৰে বহিৰাজ্যৰ বুজি নোপোৱা গীতৰ সুৰ চুৰি কৰি আনি নিজৰ নামত গীত লিখে নাটক লিখে যিদৰে ক'ৰ পৰা মানুহৰ সৰলতাৰ সুযোগ লৈ গীত মাত নাটক নিজৰ নামত কৰি সমাজত শিল্পীৰ পোচাক পিন্ধি বাহ লয় সেইবোৰৰ বাবে অলপ কথাবোৰ ভাবিবলৈ একো বাকী নাই দেউতি মই যি সিদ্ধান্ত লৈছোঁ এয়াই মোৰ সিদ্ধান্ত ল'লে হ'ব নেকি সিদ্ধান্ত ল'লে হ'ব আহি থকা প্ৰজন্মক এই আমাৰ সংস্কৃতি বুলি শিকাবি নেকি ঠিক কথাকে কৈছে উঠি অহা নৱ প্ৰজন্মৰ প্ৰতি আমাৰ দায়িত্ব আছে তুমি এইবোৰ কৰিব নোৱাৰা কৰিব লাগিব এয়া তোৰ কৰ্তব্য কৰিবই লাগিব তই কেনেকুৱা কৰিলে সিহঁতে লাই পাই যাব কথাবোৰ নুবুজ উঠি অহা প্ৰজন্মই তহঁতক ভীৰু কাপোৰ ঘূৰি হাঁহিব আমাৰ ইমান নিজৰ সাধনা তুমি যাব দিব নোৱাৰা আমাৰ দায়িত্ব আছে তুমি নুবুজা কিয় কথাবোৰ তুমি কথাবোৰ নুবুজা কিয় তেনেকুৱা কিয় চেষ্টা কৰ কিল বিলাই ফুৰিছে কোটি কোটি শেষ কৰিব বিচাৰিছে আমাৰ সাতাম পুৰুষীয়া সমাজ যেতিয়াই জাতি বিপদত পৰে তেতিয়াই জন্ম হয় বীৰৰ যেতিয়াই সংস্কৃতি বিপদত পৰে তেতিয়াই জন্ম হয় সাধকৰ পাশ্চাত্য সংস্কৃতিৰ
আধুনিকতাৰ চোলা পিন্ধা এই পোকবোৰক আমি শেষ কৰিবই লাগিব তেহে থাকিব জাতি মাটি খেতি কৰিব প্ৰচাৰ এইটো পুত্ৰী নাম নুশুন তোৰ আঠাইছৰ পৰা ফাটি আছে খুব যোগাৰ কৰ পাপিষ্ট হৰিৰ নামে হল শ্ৰেষ্ঠ ধৰ্ম কলিৰ পালত হৰিৰ নামে মুক্তি পায় কলিৰ যুগত আচ্ছা ঠাকুৰ তোৰ ইমিনবিলাক কি আছিল মানে তই পৰীক্ষাত জীৱনৰ লক্ষ্য কি লিখিছিল এইবিলাক জানা শুনি মই যিবিলাক কাম কৰিব লাগে নাকি তোৰ কিন্তু আছিল কি মানে বহুতেই আছিল কি কৰিছ এইবিলাক ভাবিছিলো ডাক্তৰ হওঁ চালা বিজ্ঞানতে ফেৰ কৰি থাকিলো তাৰপিছত কি কৰিছ এইবিলাক দেখ এরকম কি হওয়া করে নাকি ভাবিছিলো আৰ্মি হওঁ বিজ্ঞাপন চাই দেখিলো বুন্দিয়াত পাম দিলে গল্লা নহয় তাৰপিছত বেটা মুদাই হই না কষ্ট এক্টৰ একটু চালা গাঁৱৰ লক্ষী পূজাত নাটক কৰিব গ'লো হা দুটাই ডাইলগ একেবারে ফালে বিছানা মুখস্থ নহ'ল ৰিহাৰ্চেল কৰাৰ পিছত ডাইৰেক্টৰে তাৰপিছত স্বামী স্বামী মুখ পিছা নাকি না যাবা ও প্রাণ স্বামী বেয়া সপোন দেখিছো বেটা দুর্গাবাসীর এই ফাটা হইনা পাছৰ বৰ মন আছিল তিনিদিন আপৰা কৰাৰ পিছত দলৰ পৰা বাহিৰ কৰি দিলে আৰু আহি তোৰ লগতে আহিল মুৰুক তাল কি কৰিলি ছাপৰ্টিং এক্টৰ এইটো আৰু বস্তু মানে তই হেড মিস্ত্ৰী আৰু মই যোগাৰী এইটো বুঢ়িয়া মেকুৰী নে কি ইমান কলা দেখিলে ভয় নাই 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 আপোনাৰ কোৱা নাই এই এটা মেকুৰী এটাৰ কথা কৈছে আচ্ছা এইটো আমাৰ এই নহয় আনিছিলা তাকেই আগতে স্কুলৰ চাইকেলতে আছিল এতিয়া একেবাৰে পোহনীয়া হৈছিল এইটো ঘূচ মাৰি থাকে বোলো ঠাকুৰ মেকুৰী যিমানেই পোহনীয়া নহওক কিয় ই কিন্তু গৃহস্থৰ পাকঘৰ লুটিবই লুটিব টুক 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 এইটো চিকাৰলৈ যাইহে একদিন টকা নাতি লাচিতৰ ঘোঁৰা টকা আৰু মই পিছত যাবি চিকাৰলৈ গৈ আছো তেতিক্ষণে এটা মস্ত বন গাহৰি আমাৰ পিনে আহি আছে আৰু টকাই ঘোঁৰাৰ পৰা একে জাপে নামি আগৰ পিনে গৈ আছে টকা আগে আগে মই পিছে টকা আগে আগে মই পিছে আৰু টকাই জোপোহাৰ আৰু সেই পিনৰ পৰা আহি থকা সেই মস্ত বন গাহৰিটো সেই হেংদাংখনেৰে দিলে নহয় একে খেপে বগৰাই বিশ্বাস কৰিবি সেই মাংস আমি 2 মাহ নে 3 মাহমান খাইছো হ'ল নহয় মানে মই ক'ব বিচাৰিছো যে দেশৰ প্ৰতি ভাল পোৱা থাকিলে জাতিৰ প্ৰতি প্ৰেম থাকিলে এখন হেংদাঙৰ শত্ৰু বধিব পাৰি বেটাৰ লেভেল চা এখন হেংদা হা ওই কুসুম এটা দিব গম পাবে তোর মনত যদি এনেকৈ ভয় থাকে আমার সংগ্রাম কি দরে চলিব ওই নম্বরটা একটা কাজ করতে পাই চলুই তোর পাররে আমি দেখা লরা মরিবলে ভয় নাই বল পার যদি এইটো খেত আৰু মই যদি মূৰতে জাপি দিও বাই চৰব চাই চলি নাই বাপ ৰে বাপ এইডাল বাই চলি নাই
ভাবিলে ভাইহঁতৰ ওচৰত দখল কৰাৰ দৰে এদিনলৈ পাকঘৰটো দখল কৰিব গামোচাটো দামী গামোচা আনিছে একেবাৰে ঠিকে আছে শ্ৰদ্ধা ৰাইজ বিদেশী আহি আহি আমাৰ ঘৰ সোমালে আমাৰ পাকঘৰ সোমালে ৰাইজ এইবাৰ নিৰ্বাচনত আপোনালোকে আমাক ভোট দিয়ক কথা দিলোঁ ৰাইজ প্ৰতিগৰাকী বিদেশীক আমি ইয়াৰ পৰা বাহিৰ কৰি দিম ৰাইজ আমি লাচিতৰ দেশৰ অসমীয়া আমি হাতে হাতে হেংদাং ল'ব লাগিব আমি যদি আমাৰ সেই হেংদাংখনৰ অৰিজিনেল ভাৰ্চনটো কপি কৰি ডিজিটেল মাৰ্কেটত উলিয়াই দিওঁ তেতিয়া ওই বুড়িয়া এই বুড়িয়া একদম উঠছিলি একদম পেলি কাজে বলেছ তুই বুড়িয়া জলসা ইনো মার্কেটৰ হিংটা মোৰ तमाम নিমাইছে ওই মারতে একবারে দিল্লি পয়সা নাই ও আগা মারি হাতে উঠে পুছাকে আসি হিংটা লোয়া নাই মূল হিংটা উঠা নাই বেটা থাকি গেল আরে ঠাকুর আমারও মার্কেটে দেখি দেখুছ বিজনেস মালামাল হয়েছে মালামাল আৰু এতিয়া অন্তত আমাৰ হলি হতে ক'ব পাৰিব যে আমাৰো হেংদাম আছে তই আইডিয়াটো অৱশ্যে বেয়া ভবা নাই এনে আইডিয়া ভাবিবলৈ অকল কলিজাখন অসমীয়া হ'লে নহ'ব এই দিমাগটোতো অসমীয়া থাকিব লাগে লিখা তুই ইন টাইম লিখারে মাছটা কাম করবি সব আন্দোলন কৰিবি কাইলৈ সিহঁতৰ পৰা টকা লৈ শুই থকা মেকুৰী তহঁত আৰু এখন নামাতি কিসে পড়ায় তোর দুটা মানুষ তুই মিনিটের কারণে এই ভাগ করতে পারিছিল এইখানে ভাগ করে সাবান মারলি হ্যাঁ এই নিজের মধ্যে তোর কিমান খাওয়া কামরা করি মরা হ্যাঁ খা খা খাই যা খা খাই যা এই খালি করে কিসে খা খা মই দেখোন বুজাই কৈছিলোঁ ইহঁতৰ পাকঘৰটো দিব তোর মুড়ি সিলেক্ট করি এমনি করে পেতে চাই আর পেট থাকিলে ফোকাই পাই সালাম সাহেব বা কি হৈছে তুই এক নম্বর শিল্প এই বেটা তুই যে ফোনালি করে তুই মোর ঘরত কই আইলি তোর ঘরত কেন নিবা নোৱাৰিলি হ্যাঁ বেটা তোর পাখর লেত্রা করব তোর বিশাল লেত্রা করব সালাম সাহেব খা কা ফাতুরি যাক তোক যে কৈছিল মেকুৰীৰ পাত আরে না তুই এসে এইবাৰ সেই কলা নহয় বগা বৰ ধুনীয়া চাচোন চা ঠাকুৰ নাৰাখিবি কলাই হওক বা বগাই হওক মেকুৰী মেকুৰীয়ে এবাৰ মূৰ গুজিব পাৰিলে ৰঘুমলা হৈ গোটেই ঘৰখনকে গ্ৰাস কৰিব পস্তাবি